Sutia Development Councilor, G at a Sohi Bitorkor, Battery Protica Sisters, the Protom Ami, News 18 Ohom Northeast. Riser Babe Agbohidisilu. Our Tarpasata before the Tibro Protica Sisticorice, our aim Mutot Amarcoite Ase, Sutia Development Councilor, Odhiko, Ulokomal Borua, or Tower Sohitwe, Zeto Asset, the Juti Poto Homo. But it can be good potato, Prozani, Dada Gute Kotani Apuni would have gone by say, forgot the Protica Sistio is a gene Juti Poto Homo Asil, that Apunar Sohi Ase. But again, Apunar Sohi Hoine Hetoba, Tipotica. Namaskar, Joakali upon News 18 Northeast News or যোগেদি এই বাতৰিটো সম্প্ৰসাৰণ হৈছিল আৰু আমাৰ ডিস্ট্ৰিক্টত হৈছিল এই বাতৰিটো সংক্ৰান্তত মোৰ সহি মানে সাক্ষ্য সম্বলিত নিযুক্তি পত্ৰত আছে বুলি মই সম্প্ৰসাৰিত বাতৰি যোগেদি জানিব পাৰিছো মই আপোনালোকক জনাব বিচাৰিছো যে কালি যেটো নিউজ ওলাইছে এই সহিটোৰ সিগনেচাৰ হল এটো হয় এই সহিটোৰ সিগনেচাৰ এটো হৈছে এটো সম্পূৰ্ণ সহি মোৰ নহয় মই আজি এটা বাতৰি কাকতৰ স্পষ্টীকৰণ দিছো এই স্পষ্টীকৰণত এটো মোৰ সহি মই আপোনালোকক গাতাৰ্থে মই নিজে স্পষ্টীকৰণ প্ৰস্তুত কৰিছিল আৰু প্ৰস্তুত আপোনালোকক দেখুৱাইছো আৰু এটো মোৰ সহি সম্পূৰ্ণ মিছা মানে অভিযোগ আনিছে আৰু এই ক্ষেত্ৰত মই আপোনাৰ সহিৰ লগত কোনো ধৰণৰ মিল নাই এটো সহি এই সহিটো মোৰ লগত কোনো মিল নাই মই আপোনালোকক ইতিমধ্যে দেখুৱাইছো যে এটো ভুৱা সহি বা জাল সহি কৰি একটো কৰিছে গতিকে যি সকলে এই ভুৱা বা জাল সহি যোগেদি যেটো আমাৰ নিযুক্তি পত্ৰ লাভ কৰিছে মই তেখেতসকলক বিনম্ৰতাৰে অনুৰোধ জনাও তেখেতসকলে যদি আমাৰ লগত যোগাযোগ কৰে সেই সংক্ৰান্তত আমি আইনী প্ৰক্ৰিয়া লবলৈ প্ৰস্তুত হ'ম যদি ইমান এটা ডাঙৰ জালিয়াতি আপোনাৰ ভাষাত জালিয়াতি কৰিছে বুলি কৈছে গতিকে এনেকুৱা ধৰক কৰিবলৈ কেনেকৈ বা তেওঁলোকে হাহ কৰিলে এই সম্পৰ্কে কি ক'ব যেটো আপুনি কৈছে যে আপোনাৰ সহি কোনো পধ্যে নহয় হসাকে এটো সহি মোৰ নহয় এই সহিটো জাল কৰি নিশ্চয় এটা কুচক্ৰান্ত কৰি এটা মানে এটা চক্ৰই এইখিনি কাম কৰিছে এই ক্ষেত্ৰত মই অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক বিনম্ৰ অনুৰোধ জনাম যে এই ক্ষেত্ৰত তেখেতে অনুসন্ধান কৰি দোষীক শাস্তি প্ৰদান কৰিবৰ বাবে মই আজি আপোনাৰ চেনেলৰ যোগেদি অসম চৰকাৰক অনুৰোধ জনাইছো যেটো যি সকল পৰীক্ষাৰ্থীৰ বা নিযুক্তি পত্ৰত তেওঁলোকৰ সহি আছিল গতিকে সেই সকলক কি ক'ব আপুনি সেই সকলক মই অত্যন্ত মই মানে দুখ পাইছো যে তেখেতসকলে যে এটা ভুৱা স্বাক্ষৰত তেখেতসকলে জড়িত হৈছে গতিকে তেখেতসকলে যাতে এটো ভৱিষ্যতে ভুল নকৰে তাৰ বাবে মই তেখেতসকলক আহ্বান জনাম আৰু তেখেতসকলে কেনে ধৰণে পাইছে হেতু মই নাজানো গতিকে গোটেই বিষয়খিনি মোৰ দৃষ্টিগোচৰ হলে মই আপোনালোকক বিশংভাৱে ক'ব পাৰিম গোটেই ধৰি লওক আপোনাৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ হৈছে নেকি বা এনেকুৱা কিবা হৈছে নেকি যাৰ ফলত ভুৱা সহি বুলি আপুনি কৈছে না এই বিষয়টো মই বিশেষভাৱে আপোনাক ক'ব নোৱাৰিম কাৰণ এই বিষয়ে আমি একো অৱগতই নহয় এইটো একেবাৰে জ্ঞাতই নহয় আমি উন্নয়ন পৰিষদৰ মানে অসম চৰকাৰে চুতীয়া জাতি সমাগী উন্নয়নৰ কাৰণে গঠন কৰা এটা চৰকাৰী অনুষ্ঠান আৰু ইয়াত আমাৰ চৰকাৰী এটা অসম চৰকাৰে এটা 125 কোটি টকা পেকেজ দিছে আৰু পেকেজটোৰ উন্নয়নৰ প্ৰক্ৰিয়াৰ লগতে আমি জড়িত আৰু আমাৰ কোনো ইয়াত কৰ্মচাৰী মানে চাকৰি দিয়া কোনো কৰ্তৃত্ব নাই কোনো আমাৰ নিজৰ কৰ্মচাৰী আমাৰ নাই আমি অসম চৰকাৰৰ মানে আমাৰ অনুসূচিত জনজাতি বা আমাৰ অন্যান্য পিছপৰা সঞ্চালকৰ দ্বাৰা আমি পৰিচালিত হওঁ বা আমাৰ কামবোৰ হয় তেনেস্থলত এই জাল সহি কৰি মই কোনো মানে ডিপাৰ্টমেণ্টক দিয়া মোৰ প্ৰশ্ন নুঠে এই কাৰণে মই আপোনাৰ চেনেলৰ যোগেদি আমি আহ্বান জনাইছো যে তেনেকুৱা আমি উন্নয়ন পৰিষদ জড়িত নহয় আৰু ইয়াত যদি সঁচাকৈ যদি প্ৰমাণ আমাক দিয়ে তেনেহলে আমি আইনী প্ৰক্ৰিয়া কৰিবলৈ বাধ্য হ'ম মানে আপুনি আইনী প্ৰক্ৰিয়ালৈ যদি এইটো সত্য হয় আজি উন্নয়ন পৰিষদ জড়িত যদি আমি প্ৰমাণিত হয় তেনেহলে আমি আইনী প্ৰক্ৰিয়ালৈ যাম বুলি মানে ভাবিছো মানে যোনে আপোনালোকক জালিয়াতি কৰিছে তেওঁলোকৰ বিৰুদ্ধে আপুনি আইনী প্ৰক্ৰিয়া কৰিম বুলি ভাবিছো নিশ্চয়কৈ তেওঁ নিজৰ প্ৰতিক্ৰিয়া আগবঢ়ালে কিয়নো বিষয়টোৱে সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছিলে আৰু কমল বৰুৱাই সকলোখিনি কথা কৈছে তেওঁ কৈছে যে যদি শেষত তেওঁ আইনী প্ৰক্ৰিয়াৰ কথাও উল্লেখ কৰিছে গতিকে গোটেই বিষয়টো এতিয়া সমগ্ৰ অসমতে কিন্তু এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে ৰাইজৰ মাজত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ